আমাৰ দাবীটো দীৰ্ঘদিনীয়া, বহুত দিন হ'ল। এতিয়া আপোনাৰ 8 বছৰ হ'ল চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি চৰকাৰে ঘোষণা কৰা নাই। বিজেপি শাসনৰ অহাৰ আগতেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকৰে প্ৰতিশ্ৰুতি যে তেওঁলোকে শাসনৰ গাদীত আহিলে 2016 চনত 250 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব, তেওঁলোকৰ ভেটি মাটিৰ পট্টা দিয়া হ'ব, তেওঁলোকৰ আসক সমস্যাবিলাক সমাধান কৰা হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। গতিকে কিন্তু চৰকাৰ অহাৰ পিছত আজিলৈকে প্ৰায় 8 বছৰ হ'ল তেওঁলোকে ন্যূনতম মজুৰি তেওঁলোকে নিৰ্ধাৰণ নকৰিলে। এতিয়াও চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিটো হৈছে 250 টকা আৰু বৰাক ভেলীত 228 টকা আৰু ATC গাৰ্ডেনত 205 টকা। গতিকে এটা ইণ্ডাষ্ট্ৰি তিনি ধৰণৰ মজুৰি এই চৰকাৰে বাহাল ৰাখিছে। দ্বিতীয়তে কথা হৈছে কি যে চাহ শ্ৰমিকসকল যুগ যুগান্তৰ ধৰি প্ৰায় 200 বছৰ 178 বছৰ হৈ গৈছে টি ইণ্ডাষ্ট্ৰি স্থাপিত হোৱাত, আৰু প্ৰায় ইমান বছৰ ধৰি চাহ শ্ৰমিকসকলে আজি ভেটি মাটিৰ পট্টাত তেওঁলোকে পোৱা নাই। তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক আৰু নাগৰিক অধিকাৰ হিচাপে ভেটি মাটিৰ পট্টা পোৱাটো দৰকাৰ হৈছে। এক কথা য'ত 60 লক্ষ মানুহ আছে বাগিচাৰ ভিতৰত, এই 60 লক্ষ মানুহৰ প্ৰায় 15 লক্ষ হৈছে তেওঁলোকৰ পৰিয়াল। এই পৰিয়ালসকলে আজিলৈকে কিন্তু ভেটি মাটিৰ পট্টা স্বাধীন দেশত তেওঁলোকে নাপালে। আমি দেখিছোঁ বৰাক ভেলীত মজুৰি আজি মজুৰি বৈষম্য আছে। ATC বাগানত 205 টকা মজুৰি আৰু তিনি ধৰণৰ মজুৰি হৈছে। গতিকে এই মজুৰি বৈষম্য চৰকাৰে দূৰ কৰিব লাগে। একে ইণ্ডাষ্ট্ৰি, ছেম ইণ্ডাষ্ট্ৰি, একে উৎপাদন, কিন্তু মজুৰি বেলেগ বেলেগ। গতিকে বৰাকৰ শ্ৰমিকক আজি চৰকাৰে পৰিকল্পিতভাৱে মালিক পক্ষৰ স্বাৰ্থত তেওঁলোকে আজি এই মজুৰি বৈষম্য জীয়াই ৰাখিছে, বৰ্তাই ৰাখিছে। গতিকে এক মজুৰি হ'ব লাগে। ন্যূনতম মজুৰি যি আইন আছে 248 চনৰ, এই 248 চনৰ ন্যূনতম মজুৰি 1948 চনৰ যি আইন আছে মিনিমাম ৱেজ এক্ট, এই এক্টৰ অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ হ'ব লাগে। আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই আমি দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছোঁ। আমি দেখিছোঁ যে বাগানবিলাকতে সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰেতো নাচ বাজানাও আৰম্ভ কৰি দিছে। মূল সমস্যাবিলাক আছে আজি ভেটি মাটিৰ পট্টাকে ধৰি আজি চিকিৎসা, শিক্ষাৰ ব্যৱস্থা, বিশুদ্ধ কুঁৱা পানীৰ যিবিলাক সা সুবিধা আছে, এই সা সুবিধাবিলাক দিনক দিনে আজি কৰ্তন কৰা হৈ আছে। চৰকাৰে আপোনাৰ যিবিলাক আইন আছিল চাহ শ্ৰমিকৰ কাৰণে, যিখিনি বাগানত 13টা আইন আছে, এই আইনবিলাক আজি লাগু নহয়।